অসমৰ ক্ৰীড়া জগতৰ বাবে এক ইতিবাচক বাৰ্তা। পেৰা সাঁতোৰবিদৰ স্পন্সৰশ্বিপৰ বাবে আগবাঢ়ি আহিল SBI। 6গৰাকী খেলুৱৈৰ দায়িত্ব ল'ব SBIয়ে। অসম পেৰালিম্পিক সন্থাৰ তত্বাৱধানত যোৱা 3 বছৰ ধৰি গুৱাহাটীৰ মাৰ্লিন একুৱাটিক্সত অব্যাহত আছে পেৰা সাঁতোৰবিদৰ বাবে আৱাসিক প্ৰশিক্ষণ শিবিৰ। এই শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰিয়েই অসমৰ কেইবাগৰাকীও পেৰা সাঁতোৰবিদে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যলৈ কঢ়িয়াই আনিছে সুনাম। শেহতীয়াকৈ পেৰা এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছে অসম সন্তানে। এনে সময়তে ভাল লগা কথাটো হ'ল যে কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ চিন্তাধাৰণাৰে ৰাষ্ট্ৰীয় পদকজয়ী অসমৰ পেৰা সাঁতোৰবিদসকলৰ এই যাত্ৰাত সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে SBI। চলিত 2024 বৰ্ষৰ পৰা আগন্তুক 2025 বৰ্ষলৈকে আৱাসিক প্ৰশিক্ষণ শিবিৰত থকা 6গৰাকী পেৰা খেলুৱৈৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহযোগিতা কৰিব SBIয়ে। শুক্ৰবাৰে অসম পেৰালিম্পিক সন্থাৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক অনুষ্ঠানত এই এবছৰীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে SBIৰ CSR টীমৰ প্ৰতিনিধিয়ে। প্ৰতিভাসম্পন্ন 6গৰাকী পেৰা সাঁতোৰবিদক গামোচা পিন্ধাই ভৱিষ্যত উজ্জ্বল কামনা কৰিলে SBIৰ MC&CSR বিভাগৰ AGM সুজিত দে আৰু মেনেজাৰ পৱন কুমাৰ বাৰ্মাই। তদুপৰি এই অনুষ্ঠানত খেলুৱৈৰ হাতত প্ৰদান কৰা হয় SBIৰ লগো সম্বলিত টি-চাৰ্ট আৰু মেট। পেৰা সাঁতোৰবিদৰ সফলতাৰ যাত্ৰাত সংযুক্ত হোৱাৰ বাবে SBIক কৃতজ্ঞতা জ্ঞাপন কৰিলে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে। আপোনালোকেতো জানে আমাৰ পেৰা সুইমিং টিমটো আজি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰি আনি আছে অসমলৈ। কিন্তু আমাৰ এতিয়া আমাৰ খেলুৱৈখিনি ৰাষ্ট্ৰীয় পৰ্যায়ত মেডেল পাবলৈ সক্ষম হৈছে, ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ গৈছে, এছিয়ান পেৰা গেমছলৈ যাবলৈ সক্ষম হৈ আছে। তো এই টিমটোক আগলৈ পুছ কৰিবৰ বাবে আমি CSR এক্টিভিটিজৰ কাৰণে আমি SBIৰ লগত টাই আপ কৰিছোঁ আৰু SBI আমাৰ গুৱাহাটী লোকেল হেড অফিচৰ পৰা আমাৰ যোনটো পেৰা ৰেচিডেঞ্চিয়েল কেম্প আজি 3 বছৰৰ পৰা চলি আছে অসমত, সেইটো 2024 to 2025ৰ যোনখিনি ছাপৰ্ট, সেই ছাপৰ্টখিনি SBIয়ে আমাক কৰিব আৰু SBIয়ে আমাক আজি খেলো ইণ্ডিয়াই কয়, যোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলে কয়, আমাৰ গোটেই টিমটোৰ টি-চাৰ্টে কয় বা যিকোনো ছাপৰ্ট কৰি আছিলে। কিন্তু এই নেশ্যনেল মেডেলিষ্ট টিমখিনিক আগবঢ়াই লৈ যাবৰ বাবে CSR এক্টিভিটিৰ বহুত দৰকাৰ আৰু তেওঁলোকে যে CSR এক্টিভিটি আমাক কৰিবলৈ আগবাঢ়ি আহিছে, এইটো এটা পজিটিভ পদক্ষেপ আমাৰ অসমৰ বাবে, অসমৰ খেলুৱৈৰ বাবে। কিয়কি CSR ছাপৰ্টৰ বাহিৰে আপুনি এটা পৰ্যায়লৈ যাব নোৱাৰে। চ' আমাৰ এতিয়া আশা আগন্তুক 28ৰ যোনটো এছিয়ান গেমছ আছে, পেৰা এছিয়ান গেমছ হ'ব, তাত আমাৰ অসমৰ একতকৈ অধিক খেলুৱৈ যাতে অন্তৰ্ভুক্ত হ'ব পাৰে আৰু সেইটোৰ কাৰণে আমাক ছাপৰ্ট লাগিব। ত' আজি আমাৰ লগত SBI আগবাঢ়ি আহিছে, তাৰ বাবে মই SBIক আমাৰ পেৰালিম্পিক অসমৰ পিনৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া এট প্ৰেজেণ্ট 6জন খেলুৱৈক 1 বছৰৰ বাবে স্পন্সাৰ কৰা হৈছে। প্ৰশিক্ষক চুইমিঙৰ প্ৰশিক্ষকটো মাৰ্লিন একুৱাটিক্সত চলে, তো তাতেই চলিব। আজি 3 বছৰৰ পৰা তাতেই আছে, তো তাতেই থাকিব। ক্ৰীড়া অনুৰাগীৰ আশা 2024ত অনুষ্ঠিত হ'ব লগা পেৰা এছিয়ান গেমছত অসমৰ পৰা এজনতকৈও অধিক পেৰা খেলুৱৈয়ে ভাৰতীয় দলত স্থান লাভৰ বাবে আহৰণ কৰক যোগ্যতা। খেলুৱৈৰ স্বাৰ্থত অনাগত সময়তো কৰ্পৰেট খণ্ডই প্ৰদান কৰা সহযোগিতাৰ জৰিয়তে ৰাষ্ট্ৰীয়ৰ পৰা ক্ৰমে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত পদক অৰ্জন কৰিব পৰাকৈ পেৰা সাঁতোৰবিদে লাভ কৰক উন্নত প্ৰশিক্ষণ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ NA।